অগপত যোগদান হাইলাকান্দিৰ AIUDFৰ বিধায়ক জাকিৰ হুছেইন লস্কৰ আৰু প্ৰাক্তন ছাত্ৰনেতা প্ৰকাশ দাস। অগপৰ আমবাৰীস্থিত মুখ্য কাৰ্যালয়ত অসম গণ পৰিষদ দলৰ সভাপতি তথা মন্ত্ৰী অতুল বৰা আৰু কাৰ্যকৰী সভাপতি তথা মন্ত্ৰী কেশৱ মহন্তৰ উপস্থিতিত এটি যোগদান কাৰ্যসূচী অনুষ্ঠিত কৰা হয়। উক্ত অনুষ্ঠানত হাইলাকান্দিৰ AIUDFৰ বিধায়ক জাকিৰ হুছেইন লস্কৰ আৰু প্ৰাক্তন ছাত্ৰনেতা প্ৰকাশ দাসে যোগদান কৰে। গুৱাহাটীৰ পৰা বিশ্বজিৎ সাহা ৰিপৰ্ট বিবি আছাম লাইভ। দাস আৰু জাকিৰ হুছেইন লস্কৰ দুয়োগৰাকীকে অসম গণ পৰিষদ দললৈ আন্তৰিকতাৰে স্বাগতম জনাইছোঁ। দুয়োগৰাকীকে শুভেচ্ছা জনাইছোঁ। কালি নিৰ্বাচনী আয়োগে নিৰ্বাচনৰ তাৰিখ ঘোষণা কৰিছে। কোড অফ কণ্ডাক্ট লাগু হৈছে ৰাজ্যখনত, আৰু আমিও নিৰ্বাচনৰ কাৰণে নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিবৰ কাৰণে আমি সাজু হৈ উঠিছোঁ। জাকিৰ হুছেইন লস্কৰ এটা সময়ত অসম গণ পৰিষদতে আছিল, পাছত এটা ৰাজনৈতিক দলত যোগদান কৰি তেওঁ বিধায়ক হৈছিল। তো আজি আমাৰ মাজত জাকিৰ হুছেইন লস্কৰক পাই আমি আনন্দিত হৈছোঁ আৰু আশা ৰাখিছোঁ অনাগত দিনত বিশেষভাৱে এই অঞ্চলত দলৰ গতি মজবুত কৰাত জাকিৰ হুছেইন লস্কৰে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব। আৰু প্ৰকাশ দাস এটা জাতীয় সংগঠনত প্ৰকাশ চন্দ্ৰ দাসে দীৰ্ঘদিন ধৰি সংগঠনৰ জৰিয়তে ছাত্ৰ সমাজৰ লগতে ৰাইজক সেৱা কৰি আহিছে। প্ৰাক্তন ছাত্ৰ নেতা, তেওঁকো আজি আমাৰ মাজত পাই আমি আনন্দিত হৈছোঁ আৰু তেওঁলৈ আন্তৰিক শুভেচ্ছা জনাইছোঁ। বিশেষ আৰু নাই, এয়া মাত্ৰ এটা আনুষ্ঠানিকতা আৰু যোগদান কাৰ্যসূচী আছিল। মই সাংবাদিক বন্ধুসকলক ধন্যবাদ জনাইছোঁ। আপোনালোকে অলপ সময় অপেক্ষা কৰিবলগীয়া হ'ল নিৰ্দিষ্ট সময়তকৈ। লগ পাই থাকিম। এইকেইটা দিনটো আমি আৰু হয়তো বেছি ব্যস্ত হ'ব লাগিব। মূল লক্ষ্যটোৱেই হৈছে যে এইবাৰ NDA হেক্টিক কৰিব লাগিব। আমি অসম গণ পৰিষদ দল NDAৰ অংশীদাৰ। 2016 চনৰ পৰা আমি একেৰাহে বিজেপি নেতৃত্বাধীন মিত্ৰজোঁট চৰকাৰৰ অংশীদাৰ আছোঁ। আৰু ইয়াৰ আগতেই আপোনালোকে জানে যে ভাৰতীয় জনতা পাৰ্টীৰ লগত অসম গণ পৰিষদ দলৰ মিত্ৰতা হৈছিল। চেগা চুৰুকা কৰি ব্ৰেক হৈছিল যদিও 16 চনৰ পৰা আমি একেলগে কাম কৰি আছোঁ। গতিকে আমি NDA হিচাপে প্ৰতিদ্বন্দ্বিতা কৰিম। গতিকে আমি এনেদৰে আমি আগবাঢ়িছোঁ। আজি ধৰক কোনোবা হয়তো ভাৰতীয় জনতা পাৰ্টীত যোগ দিছে, আজি আমাৰ এগৰাকী সতীৰ্থই যোগদান কৰিছে। গতিকে তেনেকুৱা কথা নাই। মাননীয় মুখ্যমন্ত্ৰীয়ে গোটেই বিষয়টোৰ ক্ষেত্ৰত উদ্যোগ গ্ৰহণ কৰিছিল। কেইবালানিও অনানুষ্ঠানিক আলোচনা আমাৰ ইজন সিজনৰ লগত বিভিন্ন সময়ত কৰিছে। তাৰপিছতে বস্তুটো এতিয়া চেপ ল'বলৈ গৈ আছে। অলপ দুই এটা হেৰিত চিটৰ সম্পৰ্কত আমাৰ সম্পৰ্কে আমি ইতিমধ্যেই কিছু চিটৰ ক্ষেত্ৰত আমাৰ কোনো মত পাৰ্থক্য নাই, একদম সম্পূৰ্ণ কনচেনচাছ আছে। কাৰণ গোটেই দিশবিলাক চাই চিট ভাগ বতৰাটো হৈছে আৰু উইনিং পচিবিলিটি য'ত আছে সেইটোৱে ক্ৰাইটেৰিয়া হিচাপে লোৱা হৈছে। স্বাভাৱিকতে অলপ ইটো সিটোতো থাকিবই, এনেকুৱা বুজা পৰাবিলাকত নিজৰ মাজতো থাকে, দুটা দলৰ মাজত থকাত স্বাভাৱিকতা একো নাই। আৰু কালিও মুখ্যমন্ত্ৰীৰ ইনিচিয়েটিভতে কালি অমিত শ্বাহ ডাঙৰীয়াৰ লগতো আমি এক বৈঠকত আমি মিলিত হৈছিলোঁ আৰু যিকেইখন আসনক লৈ অলপ কথা বতৰাবিলাক মিলা নাই, এই কথাখিনি তেখেতক কোৱা হৈছে আৰু কৈছে। মুখ্যমন্ত্ৰীও আছিলে তাতে আৰু ভাৰতীয় জনতা পাৰ্টীৰ কেইবাগৰাকীও নেতৃস্থানীয় ব্যক্তি উপস্থিত আছিল। কৈছে যে যিহেতু ইয়াত দিল্লীত মিটিংখন হ'ব পাৰ্লামেণ্টাৰী বৰ্ডত, তাতেই তেওঁলোকে এই কথাখিনি আলোচনা কৰিব। প্ৰতিদ্বন্দ্বিতাৰ কথা আমি এৰাই চলিছোঁ, কাৰণ বন্ধুত্বপূৰ্ণ প্ৰতিদ্বন্দ্বিতাই বিৰোধীক
উৎসাহিত কৰিব আৰু বিৰোধীক সুবিধা কৰি দিব বুলি আমি ভাবোঁ। আগতো আমি কৰিছোঁ নহয় বন্ধুত্বমূলক প্ৰতিদ্বন্দ্বিতা, কেতিয়াবা বন্ধুত্বমূলক প্ৰতিদ্বন্দ্বিতাই অসুবিধা পেলায়। ঠিক আছে, ধন্যবাদ। সবার সহযোগিতা বিচাৰি আছোঁ আৰু বেলেগ হয়। আঞ্চলিকতাবাদী শিবিৰ হয় আগতে আছিলোঁ কেনেকৈ প্ৰস্তুতি কেনেকৈ চলাইছে এতিয়া? ঠিকে আছে প্ৰব্লেম নাই মানুহবিলাক উন্নয়নৰ লগত থাকিব বিচাৰে এতিয়া দেখা গৈছে নীতিন বৰদলৈ দুদিনমান আগতে জইন কৰিছে, এবাৰ আপুনি আহিছে। এআইডিএফৰ শিবিৰৰ পৰা ইমান কেইজন অহাৰ কাৰণ AUDF-ৰ শিবিৰৰ পৰা ইমান কেইজন মানে এজনে আহিছে, কৰিমুদ্দিন বৰবৰীয়া আহিছে। AUDF কিয় বাদ দিলে আপুনি? AUDF বাদ দিয়া নাই, ছাছপেণ্ড কৰিলে তাৰপিছত আমি ওলাই আহিলোঁ এনেই। মানে AUDF-ৰ পৰা ছাছপেণ্ড কৰাৰ পিছত এনেই আমি ৰিজাইন দি আহি গ'লোঁ। নে এনেকুৱা চৰ্চা চলিছে নেকি AUDF-ৰ যে সংখ্যালঘুসকলৰ বিশেষ কোনো সুৰক্ষা নোহোৱা হৈ পৰিছে, যাৰ কাৰণে এতিয়া শাসকীয় পক্ষলৈ আহিবলগীয়া হৈছে? চাওক এইটোতো এটা কথা আছে, মানুহবিলাক এতিয়া আজিকালি মানুহ আৰু এনেকুৱা নহয়, যে মানুহৰ এটা উন্নয়ন লাগে আৰু মানুহৰ বেলেগ আৰু একো নালাগে, আৰু জাত পাতৰ ৰাজনীতি কৰি লাভ নাই। AUDF-ৰ জাত পাতৰ ৰাজনীতি চলিছিল নেকি? চলিছিল নহয়, নিৰ্বাচন আহিছে, পৰৱৰ্তী কি হ'ব এতিয়া? এইটো দলে আপুনি অগপৰ পৰা খেলিব? মই বিচাৰি আছোঁ ভাই, আমি খেলিম কেনেকুৱা? দলে এতিয়া দলত আহিছোঁ, দলে যি কয় সেইটোৱে কৰিব লাগিব। অলপ ৰৈ দিব।